বীৰ লাচিত সেনাৰ স্পষ্ট ভূমিকা আমি আগতেও কৈছোঁ যে কা আন্দোলন যদি আকৌ পুনৰ হয় ছাত্ৰ সমাজে নেতৃত্ব লওক, কোনো দল সংগঠনে নহয়, ছাত্ৰ সমাজে নেতৃত্ব লওক। আৰু ইয়াৰ আগৰবাৰ কা আন্দোলন হওঁতেও ছাত্ৰ সমাজে নেতৃত্ব লৈছিলে আৰু সেই নেতৃত্বৰ প্ৰতি অসমৰ জনগণে বা অসমৰ বিভিন্ন দল সংগঠনে সমৰ্থন আগবঢ়াইছিলে। মই পুনৰ ছাত্ৰ সমাজক নেতৃত্ব ল'বলৈ আহ্বান জনাইছোঁ বীৰ লাচিত সেনাৰ মঞ্চৰ পৰা। আৰু এটা কথা, যদি কা বলৱৎ কৰা বা কাৰ বিধিপত্ৰ প্ৰস্তুত কৰাৰ চেষ্টা কৰা হয়, যদি অসমত জাপিব খোজে তেনেহ'লে তীব্ৰ আন্দোলন হ'ব। আৰু যদি ইমান হিন্দু বাংলাদেশীৰ প্ৰতি তেওঁলোকৰ প্ৰেম আছে, গোটেই হিন্দু বাংলাদেশীখিনি গুজৰাটত সংস্থাপন দিয়ক, তাত আমি সহায় কৰিম। আমাৰ তাত আপত্তি কৰিবলগীয়া নাই, কিন্তু অসমত নহ'ব। অসমে ইতিমধ্যে বাংলাদেশী বুজা লৈ আছে আৰু আমি বাংলাদেশী বুজা নলওঁ। আৰু ইয়াত আমাৰ জাতি সত্তাটোক ধ্বংস কৰিব দিয়া নহ'ব। কা আন্দোলন হ'লে মই পুনৰ কৈছোঁ ছাত্ৰ সমাজে নেতৃত্ব দিয়ক, বীৰ লাচিত সেনা অসমৰ প্ৰত্যেক সৈনিকে সহযোগ কৰিব। আৰু যিবিলাক ভণ্ড সংগঠনে কা আন্দোলনটো নি ফিল্ডত ভৰাইছিলে, সেই সংগঠনবোৰক অসমৰ জনগণে খিলঞ্জীয়া মানুহে চিনাক্ত কৰক। জুবিন গাৰ্গে ছ'চিয়েল মিডিয়াৰ জৰিয়তে কা আন্দোলন কৰাৰ যি কথা কৈছে, আন্দোলন ৰাজপথত হয়, ফেচবুকত নহয়। আন্দোলন ৰাজপথত হয়, যোনেই নকওক আন্দোলন ৰাজপথত হ'ব, ফিল্ডত আৰু ফেচবুকত আন্দোলন নহয়। আন্দোলন হ'লে ৰাজপথত হ'ব আৰু আন্দোলন কৰা প্ৰত্যেক মানুহে জেললৈ যাবলৈ সাজু হৈ ৰাজপথলৈ ওলাব লাগিব। প্ৰতিটো নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে এতিয়া দেখা গৈছে কাৰ এই কথাটো উৎসাহিত হৈ পৰে। সেইটো নিৰ্বাচনী ইছ্যু হিচাপে লৈছে। হিন্দু বাংলাদেশী ভোট বিজেপিক লাগে, বেলেগ কথা একো নাই। হিন্দু বাংলাদেশী ভোট লাগে, সেইকাৰণে নিৰ্বাচনৰ আগে আগে তেওঁলোকে কাখনৰ কথা উলিয়ায়। বীৰ লাচিত সেনাৰ স্পষ্ট ভূমিকা আমি আগতেও কৈছোঁ যে কা আন্দোলন যদি আকৌ পুনৰ হয় ছাত্ৰ সমাজে নেতৃত্ব লওক, কোনো দল সংগঠনে নহয়, ছাত্ৰ সমাজে নেতৃত্ব লওক। আৰু ইয়াৰ আগৰবাৰ কা আন্দোলন হওঁতেও ছাত্ৰ সমাজে নেতৃত্ব লৈছিলে আৰু সেই নেতৃত্বৰ প্ৰতি অসমৰ জনগণে বা অসমৰ বিভিন্ন দল সংগঠনে সমৰ্থন আগবঢ়াইছিলে। মই পুনৰ ছাত্ৰ সমাজক নেতৃত্ব ল'বলৈ আহ্বান জনাইছোঁ বীৰ লাচিত সেনাৰ মঞ্চৰ পৰা। আৰু এটা কথা, যদি কা বলৱৎ কৰা বা কাৰ বিধিপত্ৰ প্ৰস্তুত কৰাৰ চেষ্টা কৰা হয়, যদি অসমত জাপিব খোজে তেনেহ'লে তীব্ৰ আন্দোলন হ'ব। আৰু যদি ইমান হিন্দু বাংলাদেশীৰ প্ৰতি তেওঁলোকৰ প্ৰেম আছে, গোটেই হিন্দু বাংলাদেশীখিনি গুজৰাটত সংস্থাপন দিয়ক, তাত আমি সহায় কৰিম। আমাৰ তাত আপত্তি কৰিবলগীয়া নাই, কিন্তু অসমত নহ'ব। অসমে ইতিমধ্যে বাংলাদেশী বুজা লৈ আছে আৰু আমি বাংলাদেশী বুজা নলওঁ। আৰু ইয়াত আমাৰ জাতি সত্তাটোক ধ্বংস কৰিব দিয়া নহ'ব। কা আন্দোলন হ'লে মই পুনৰ কৈছোঁ ছাত্ৰ সমাজে নেতৃত্ব দিয়ক, বীৰ লাচিত সেনা অসমৰ প্ৰত্যেক সৈনিকে সহযোগ কৰিব। আৰু যিবিলাক ভণ্ড সংগঠনে কা আন্দোলনটো নি ফিল্ডত ভৰাইছিলে, সেই সংগঠনবোৰক অসমৰ জনগণে খিলঞ্জীয়া মানুহে চিনাক্ত কৰক। জুবিন গাৰ্গে ছ'চিয়েল মিডিয়াৰ জৰিয়তে কা আন্দোলন কৰাৰ যি কথা কৈছে, আন্দোলন ৰাজপথত হয়, ফেচবুকত নহয়। আন্দোলন ৰাজপথত হয়, যোনেই নকওক আন্দোলন ৰাজপথত হ'ব, ফিল্ডত আৰু ফেচবুকত আন্দোলন নহয়। আন্দোলন হ'লে ৰাজপথত হ'ব আৰু আন্দোলন কৰা প্ৰত্যেক মানুহে জেললৈ যাবলৈ সাজু হৈ ৰাজপথলৈ ওলাব লাগিব। প্ৰতিটো নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে এতিয়া দেখা গৈছে কাৰ